হেল্ল' ষ্টুডেণ্টছ, সলনি হ'বলৈ গৈ আছে শিক্ষাবৰ্ষ। অৰ্থাৎ আমাৰ বৰ্তমান যি শিক্ষাবৰ্ষ চলি আছে সেইটো যদি আমি চাওঁ, তো বৰ্তমান আমাৰ শিক্ষাবৰ্ষ চলি আছে এপ্ৰিল টু মাৰ্চ। অৰ্থাৎ এপ্ৰিলত আমাৰ ক্লাছবিলাক ষ্টাৰ্ট হয়, মাৰ্চত এক্সাম দি পেলাই মানে বছৰেকীয়া এক্সাম হয়, হৈ পেলাই শেষ হয়, আকৌ এপ্ৰিলৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হয়। কিন্তু এইবাৰ কি হ'ব, নতুনকৈ যোনটো শিক্ষাবৰ্ষ হ'বলৈ গৈ আছে, একচুৱেলিটো কি হয়, পুৰণা শিক্ষাবৰ্ষ আকৌ তেওঁলোকে ঘূৰাই আনিব। অৰ্থাৎ আমি যোনটো সৰু থাকোঁতে পাইছিলোঁ, লাইক আমাৰ কেনেকুৱা আছিল আগত, জানুৱাৰীত ষ্টাৰ্ট হয়, মানে বছৰৰ প্ৰথমতে আমাৰ ক্লাছবিলাক ষ্টাৰ্ট হয়, ডিচেম্বৰত আমাৰ এক্সাম শেষ হয়, আৰু আমি তেনেদৰে কি কৰোঁ, মানে ডিচেম্বৰটো আমি বন্ধ পাওঁ, আকৌ জানুৱাৰীৰ পৰা আকৌ নেক্সট ষ্টাৰ্ট হয়, মানে ক্লাছবিলাক ষ্টাৰ্ট হয়। তো সেই যে পুৰণা যোনটো একাডেমিক ইয়েৰ আছিল সেইটো আকৌ ঘূৰাই আনিব যুঁজাৰ চলিছে। বৰ্তমান যোনটো এপ্ৰিল টু মাৰ্চ চলি আছে সেইটো শেষ কৰি পেলাই আকৌ জানুৱাৰী টু ডিচেম্বৰ যোনটো একাডেমিক ইয়েৰ থাকে, শিক্ষাবৰ্ষ থাকে, সেইটো আকৌ ঘূৰাই অনাৰ ব্যৱস্থা চলিছে। তো ইয়াতে চোৱা, শিক্ষাবৰ্ষ সলনিৰ বাবে কমিটি গঠন কৰা হৈছে। মানে বৰ্তমান যোনটো চলি আছে সেইটো চেঞ্জ কৰাৰ কাৰণে এটা কমিটি গঠন কৰা হৈছে। সমগ্ৰ বিষয়টো অধ্যয়নৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰা হৈছে। তো উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষ দায়িত্ব অতিৰিক্ত সচিবে গ্ৰহণ কৰিব। তাৰপিছতে কমিটিত থাকিব কোন কোন, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই থাকিব। কমিটিয়ে প্ৰথম আলোচনাৰ বাবে বাছনি কৰিব 10জন শিক্ষাবিদ। তো প্ৰথমতে যোনখন মানে কমিটিৰ লাইক আলোচনা কৰি ল'ব, প্ৰথমতে এনেকৈ ডাইৰেক্টলি তেওঁলোকে চেঞ্জ কৰি নিদিয়ে। প্ৰথমতে সকলোৱে আলোচনা কৰি তেওঁলোকে চাব যে সেইটো কৰিলে কি হয়, ভাল হয় নে বেয়া হয়, সেইখিনি কথা তেওঁলোকে ডিছকাছ কৰি চাব। আৰু সেইকাৰণে কি কৰিব, প্ৰথমতে 10জন শিক্ষাবিদক তেওঁলোকে নিৰ্বাচন কৰিব। তাৰপিছত শিক্ষাবিদসকলে সম্পন্ন হ'ব প্ৰথম পৰ্যায়ৰ আলোচনা। তো শিক্ষাবিদসকলৰ লগত তেওঁলোকে কি কৰিব, প্ৰথম পৰ্যায়ৰ আলোচনা শেষ কৰিব। তাৰপিছত দ্বিতীয় পৰ্যায়ত কি কৰিব, ছাত্ৰ সংগঠনৰ নেতৃত্বৰে, মানে কি কৈছে, আলোচনা হ'ব কাৰ লগত, ছাত্ৰ সংগঠনৰ নেতৃত্বৰে। তো কৈছে যে আমাৰ অসমত বিভিন্ন ছাত্ৰ সংস্থা আছে, যিসকলে ছাত্ৰৰ হকে তেওঁলোকে মাত মাতি আহে, বা ছাত্ৰ ছাত্ৰীসকলৰ কোনফালে ভাল হয় সেইটো চিন্তা তেওঁলোকে কৰে। তো তেওঁলোকক মাতি আনি পেলাই কি কৰিব, তেওঁলোকে আলোচনা কৰিব যে শিক্ষাবৰ্ষ চেঞ্জ কৰিলে ভাল হ'বনে বেয়া হ'ব। নেক্সট আছে অভিভাৱকেও আলোচনাত মিলিত হ'ব উচ্চস্তৰীয় কমিটিখন। তো ইয়াতে গোটেইখিনি আলোচনা কৰাৰ পিছত অভিভাৱকসকলৰ লগতো সেইখিনি ডিছকাশ্যন হ'ব যে অভিভাৱকসকলে কি কয়, পেৰেণ্টছসকলে কি কয়, যে তেওঁলোকৰ মানে তেওঁলোকে কি বিচাৰে, মানে এইটো থকা বিচাৰে নে নতুনকৈ আগৰ যোনটো আছিল সেইটো বিচাৰে, সেইটো তেওঁলোকে আলোচনা কৰিব। আলোচনাৰ শেষত উচ্চস্তৰীয় কমিটিখনে দিব প্ৰতিবেদন। তো তেওঁলোকে গোটেইখিনি আলোচনাৰ পিছত তেওঁলোকে এখন প্ৰতিবেদন দাখিল কৰিব, আৰু এই প্ৰতিবেদনৰ ভিত্তিতে শিক্ষাবৰ্ষৰ সলনি হ'ব। তো এইটো এটা প্ৰচেছ আছে। তো এইখিনি প্ৰচেছ হোৱাৰ পিছতে আমাৰতো এইটো বছৰটো গ'লেই ধৰা, এইটো বছৰটো আমাৰ লাইক আমাৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছিলে, মাৰ্চত শেষ হ'ব। কিন্তু নেক্সট ইয়েৰৰ পৰা তেওঁলোকে হয়তো এইটো কৰিব, ইমান হঠাতে কৰি দিব নোৱাৰে, হয়তো নেক্সট ইয়েৰৰ পৰা তেওঁলোকে কিবা এটা কৰিব। তো এতিয়ালৈকে কনফাৰ্ম মানে বস্তুটোতো ডিছকাশ্যন চলিছে, গোটেইখিনি কমিটি গঠন কৰা হৈছে অলৰেডি। তো নেক্সট ইয়েৰৰ পৰা সেইটো হ'ব। তো এইখিনি আছিলে এটা আপডেট। তো কেনে পালা আপডেটটো, তোমালোকৰ মতে কি হয়, মানে আগৰটো ভাল আছিল নে এতিয়া, মানে জানুৱাৰী টু ডিচেম্বৰ কৰিলে ভাল হ'ব নে এপ্ৰিল টু মাৰ্চ যোনটো চলি আছে সেইটোৱে ঠিক আছে, কমেণ্ট বক্সত জনাব নাপাহৰিবা। আজিৰ ভিতৰত শেষ কৰিলে কি পোৱা চাৰ্কুলাৰ।